ইছলামক ঘৃণা কৰা এজন লোকৰ কাহিনী আজি মই আপোনালোকক ক'ম। কেনেকৈ ইছলামক ঘৃণা কৰা এই লোকজনে ইছলামৰ আদৰ্শত আকৰ্ষিত হৈ পৰিছিল। মুছলমানক আটাইতকৈ বেছি ঘৃণা কৰা এই ব্যক্তিজনে কেনেদৰে ইছলামৰ আদৰ্শত শৰণাপন্ন হৈছিল। নমস্কাৰ, মই দীপশিখা দেৱী আৰু আপোনালোকে চাই আছে দীপশিখা দেৱীৰ ফেচবুক পেজ। এটা মছজিদত বিস্ফোৰণ ঘটাই সমগ্ৰ মুছলমানকেই ধ্বংস কৰি দিবলৈ বিচাৰিছিল, সমগ্ৰ মুছলমানকেই শেষ কৰি দিব বিচাৰিছিল ব্যক্তিজনে। আমেৰিকাৰ ৰিচাৰ্ড মেকিনি নামৰ এই ব্যক্তিগৰাকীৰ কাহিনী শুনিলে আপুনিও হতচকিত হ'ব, আপুনিও আচৰিত হৈ পৰিব। তেতিয়া আমেৰিকাৰ সেনাবাহিনীৰ বিষয়া আছিল এইগৰাকী ৰিচাৰ্ড মেকিনি। মছজিদত আক্ৰমণৰ পৰিকল্পনাও কৰিছিল ৰিচাৰ্ডে মছজিদত আক্ৰমণ কৰিবলৈ নিৰ্মাণ কৰিছিল এটা বৃহৎ বোমা। সেই বোমা ক'ত স্থাপন কৰিব তাৰ বাবে গৈছিল মছজিদলৈ। মছজিদত যোৱাৰ পূৰ্বে তেওঁ ভাবিছিল যে তেওঁ ইছলাম ধৰ্মী লোকসকলক ঘৃণা দৃষ্টিৰে চায়, কিন্তু যেতিয়া বোমাটো স্থাপন কৰিবলৈ মছজিদৰ চৌহদত প্ৰৱেশ কৰিছিল আৰু সোমাই গৈছিল, তেতিয়া তেওঁ আচৰিত হৈ পৰিছিল। সেই মছজিদটোত যেতিয়া তেওঁ বোমা নিক্ষেপ কৰিবলৈ বা বোমাটো স্থাপন কৰিবলৈ সোমাই গৈছিল, তাৰ পাছতে তেওঁক অতি আদৰেৰে, অতি সন্মানেৰে মছজিদলৈ আদৰণি জনোৱা হৈছিল। মুছলমান লোকসকলে মছজিদলৈ সোমাবলৈ বিচৰা সেই ব্যক্তিগৰাকীক যেতিয়া আদৰ সন্মান কৰা দেখিলে, মৰম কৰা দেখিলে, সসন্মানেৰে মছজিদলৈ আদৰণি জনোৱা দেখিলে, তেতিয়া তেওঁ কিছু পৰিমাণে ভাবিবলৈ বাধ্য হৈ পৰিল। তাৰ পাছতে সেই মছজিদটোত যিসকল মুছলমান লোক আছিল, সেই মুছলমান লোকসকলে উক্ত ব্যক্তিগৰাকীক উপহাৰ স্বৰূপে এখন কোৰাণ দিলে। তাৰ পাছতে সেই ব্যক্তিগৰাকীয়ে কোৰাণখন পঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰায় 8 সপ্তাহ ধৰি কোৰাণখন অধ্যয়ন কৰা আৰু মছজিদৰ লোকসকলৰ সৈতে কথা বতৰা পতাৰ পাছত তেওঁৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি হৈ পৰিল আৰু মুছলমানক ঘৃণা কৰা সেইজন ৰিচাৰ্ডে অৱশেষত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। যিটো মছজিদত এটা সময়ত তেওঁ বোমাৰে ধ্বংস কৰি দিয়াৰ পৰিকল্পনা কৰিছিল, যিসমূহ মুছলমান লোকক তেওঁ শেষ কৰি দিয়াৰ পৰিকল্পনা ৰচি উক্ত মছজিদটোলৈ গৈছিল আৰু সেই মছজিদটোত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ইছলাম ধৰ্মত তেওঁ আকৰ্ষিত হৈ পৰিল। তাৰ পাছতে পিছলৈ তেওঁ সেই উক্ত মছজিদটোতে 2 বছৰৰ বাবে সভাপতিৰ দায়িত্বও পালন কৰিলে। এয়াই আছিল ইছলামক শেষ কৰিব বিচৰা, মুছলমানক শেষ কৰিব বিচৰা, মছজিদক ধ্বংস কৰিবলৈ বিচৰা আমেৰিকাৰ ৰিচাৰ্ড মেকিনিৰ এটা জ্বলন্ত এটা সত্য কাহিনী।